Hello everyone. আশা কৰোঁ সকলোৱে ভালে আছা। আজি আমি ক্লাছ 10 ইংলিছ ফাৰ্ষ্ট ফ্লাইট বুকৰ প্ৰথম কবিতাটো ডাষ্ট অফ স্নো এইটো ভিডিঅ'ত আজি আমি শিকিম। বন্ধু বান্ধৱীসকল, তোমালোকে চাগে ভাবিছা এই পয়েমটো বহুতেই সৰু আৰু বহুতেই চিম্পল। হয়, তোমালোকে ঠিকেই ভাবিছা। এই পয়েমটো বহুতেই চিম্পল, কিন্তু বহুতেই ডিপ মিনিং লুকাই আছে এই পয়েমটোৰ ভিতৰত। বন্ধু বান্ধৱীসকল, এই পয়েমটোৰ দ্বাৰাই পয়েটে কিবা এটা মেছেজ দিব বিচাৰিছে এই পয়েমটোৰ দ্বাৰাই। এইটো ভিডিঅ'ত আজি আমি শিকিম। আৰু এই পয়েমটোত বহুতো পয়েটিক ডিভাইচেছ আছে, সেইবিলাক আজি আমি শিকিম। বন্ধু বান্ধৱীসকল, প্ৰথমে এই কবিতাটো ষ্টাৰ্ট কৰাৰ আগতেই এই কবিজনৰ নাম কোন লিখিছে এই কবিতাটো তোমালোকে মন কৰিবা। ৰবাৰ্ট ফ্ৰষ্ট। তোমালোকে স্ক্ৰীণত দেখিবলৈ পাইছা, এইটোৱে হৈছে আমাৰ কবি ৰবাৰ্ট ফ্ৰষ্ট। তোমালোকে প্ৰথমে ফাৰ্ষ্ট ষ্টেঞ্জালৈ মন কৰিবা। কি কৈছে? দ্য ৱে এ ক্ৰ' shook down on me the dust of snow from a hemlock tree। বন্ধু বান্ধৱীসকল, তোমালোকে ভাবিছা এই হেমলক ট্ৰী ৱৰ্ডটো হেমলকৰ মিনিং কি? তললৈ দিয়া আছে প্ৰতি শব্দত, তোমালোকে গ্লছাৰী ৱৰ্ডত লিখা আছে, তোমালোকে মন কৰা। এ পয়জনাছ প্লাণ্ট ট্ৰী উইথ স্মল হোৱাইট ফ্লাৱাৰ্ছ। কি কৈছে? এ পয়জনাছ প্লাণ্ট ট্ৰী উইথ স্মল হোৱাইট ফ্লাৱাৰ্ছ। তোমালোকে স্ক্ৰীণত দেখিবলৈ পাইছা, ইয়াকে কোৱা হয় হেমলক ট্ৰী বুলি। এ পয়জনাছ প্লাণ্ট ট্ৰী উইথ স্মল হোৱাইট ফ্লাৱাৰ্ছ। বন্ধু বান্ধৱীসকল, তোমালোকে এটা কথা মন কৰিবা, এই হেমলক ৱৰ্ডটোৰ মিনিং কি দিয়া আছে? এই পয়জনাছ। পয়জন ৱৰ্ডটোক কি কৰিছে? এটা নেগেটিভ ইম্পেক্ট পেলাইছে। কি কৰিছে? এটা নেগেটিভ ইম্পেক্ট পেলাইছে। প্ৰথমে ফাৰ্ষ্ট ষ্টেঞ্জালৈ মন কৰা। দ্য ৱে এ ক্ৰ', এই ক্ৰ' ৱৰ্ডটো যে দিয়া আছে, সেইটো কি কৰিছে? সেইটোকো নেগেটিভ, এটা নেগেটিভ ইম্পেক্ট। তে এই দুটা বস্তু কি হ'ল? ক্ৰ' আৰু হেমলকটো, এই দুটা এটা নেগেটিভ ইম্পেক্ট পেলাইছে আমাৰ কবিৰ মনত। কোন কবি? এই ৰবাৰ্ট ফ্ৰষ্ট। দ্য ৱে এ ক্ৰ' shook down on me the dust of snow from a hemlock tree। মানে কি কৈছে বন্ধু বান্ধৱীসকল? ইতিমধ্যে তোমালোকে তোমালোকৰ স্ক্ৰীণত দেখিবলৈ পাইছা যে এটা ক্ৰ' এটা ট্ৰীৰ ওপৰত বহি আছে, এটা ব্ৰাঞ্চৰ ওপৰত, ট্ৰীৰ ব্ৰাঞ্চৰ ডালৰ ওপৰত। ইতিমধ্যে তোমালোকে দেখিলা যে এটা ক্ৰ' এটা ট্ৰীৰ ওপৰত বহি আছে। তে ফাৰ্ষ্ট ষ্টেঞ্জাটোত এটা চিনাৰিঅ' দিয়া আছে যে এটা ট্ৰীৰ ওপৰত এটা ক্ৰ' বহি আছে। সেই ট্ৰীটোৰ তলেৰে আমাৰ কবি ৰবাৰ্ট ফ্ৰষ্ট তাৰ তলেৰে গৈ আছে। কি কৈছে? দ্য ৱে এ ক্ৰ' shook down on me, মানে যি ধৰণে এটা ক্ৰ'য়ে মুভমেণ্ট কৰিছে সেই ব্ৰাঞ্চটোৰ ওপৰত। দ্য ডাষ্ট অফ স্ন' ফ্ৰম এ হেমলক ট্ৰী, মানে সেই বৰফৰ টুকুৰাবোৰ মোৰ ফ্ৰম এ হেমলক ট্ৰী, এই হেমলক ট্ৰীৰ ওপৰৰ পৰা মোৰ ওপৰত পৰিলে। কাৰ ওপৰত? আমাৰ কবিজনৰ ওপৰত, ৰবাৰ্ট ফ্ৰষ্টৰ ওপৰত। আমাৰ কবিৰ মুড সেইদিনাখন বহুতেই যে ছেড, ডিপ্ৰেশ্যন, মানে গোটেই আধা দিনটোত বেয়া আছিল, এটা নেগেটিভ ইম্পেক্ট আছিল। আৰু তাৰে ওপৰত এই ক্ৰ' মানে নেগেটিভ, আৰু হেমলক ট্ৰী ইও নেগেটিভ। যিধৰণে আমাৰ কবিৰ ওপৰত ইম্পেক্ট পেলালে, মানে শ্বুক ডাউন কৰিলে, মানে সেই ক্ৰ'টোৱে মুভমেণ্ট কৰাৰ লগে লগে দ্য ডাষ্ট অফ স্ন', সেই বৰফৰ টুকুৰাবোৰ আমাৰ কবিৰ ওপৰত পৰিল। বন্ধু বান্ধৱীসকল, প্ৰথমে এই ফাৰ্ষ্ট ষ্টেঞ্জাটোৰ ছেটিংটো দিয়া আছে, সেই ছেটিংটো আমি শিকিম। ছেটিংটো কি দিয়া আছে বন্ধু বান্ধৱীসকল? হেমলক ট্ৰী। এই হেমলক ট্ৰীত ক'ত মানে নেটিভ মানে কি? নেটিভ ৱৰ্ডটোৰ মিনিংটো কি? এ পাৰ্চন বৰ্ণ ইন এ স্পেচিফাইড প্লেচ। কি কৈছে? হেমলক ট্ৰীটো ক'ৰ? নৰ্থ আমেৰিকাৰ। আৰু তাৰে মানে ক্লাইমেট, ৱেডাৰটো কেনেকুৱা? ক'ল্ড, স্মকি ক্লাইমেট। আৰু দ্য ডাষ্ট অফ স্ন' টুকুৰাটো কেনে? লাইট, পাউডাৰী আৰু স্ন', যোনটো ফৰেষ্টত হৈ আছে। আমাৰ ছেটিংটো গম পাইছা তোমালোকে? আৰু আমি গম পাইছোঁ যে ফাৰ্ষ্ট ষ্টেঞ্জাটো পঢ়ি যে আমাৰ কবিৰ মুডটো বহুতেই ছেড আৰু ডিছএপইণ্ট মুড। বুজি পাইছা? তো আহা আমি ছেকেণ্ড ষ্টেণ্ডাৰ্ডলৈ যাওঁ।
has given my heart a change of mood and saved some part of a day I have ruled. কি কৰিছে আমাৰ কবিৰ এটা ইম্পেক্ট পৰিছে, ইম্পেক্ট পেলাইছে, এটা পজিটিভ ইম্পেক্ট। ফাৰ্ষ্ট ষ্টেঞ্জাটো কি আছিল, এটা নেগেটিভ, এণ্ড ছেকেণ্ড ষ্টেঞ্জাটো কি হ'ল, এটা পজিটিভ ইম্পেক্ট। হেজ গিভেন মাই হাৰ্ট, মানে কবিৰ হাৰ্টটো পৰিৱৰ্তন কৰিলে। এ চেঞ্জ অফ মুডটো চেঞ্জ হৈ গ'ল। এণ্ড ছেভড ছাম পাৰ্ট অফ এ ডে আই হেভ ৰুড, মানে যেতিয়া সেই বৰফৰ টুকুৰাবোৰ পৰিলে আমাৰ কবিৰ ওপৰত, তেতিয়া কি হৈ গ'ল, এটা পজিটিভ ইম্পেক্ট পেলালে। কোনে পেলালে? এই স্নোৰ বৰফৰ টুকুৰাবোৰ। কিন্তু কোনে কৰিলে এই কামটো? ক্ৰ'ৱে। বুজি পাইছা তোমালোকে? মানে কি কৰিলে আমাৰ ক্ৰ'ৱে, মানে আমাৰ পয়েটৰ যোনটো পাৰ্চপেক্টিভ, মানে দেখাৰ নজৰিয়া, সেই নজৰিয়াটো বদলি গ'ল। বন্ধু বান্ধৱীসকল, আমাৰ যোনটো ফাৰ্ষ্ট ষ্টেঞ্জা আছিল, সেইটো আমাৰ, মই যেতিয়া ক'লোঁ যে নেগেটিভ ইম্পেক্ট পেলালে, সেইটো ব্লেক এণ্ড হোৱাইট, মানে ছেকেণ্ড ষ্টেঞ্জাটো আমাৰ হোৱাইট আৰু ফাৰ্ষ্ট ষ্টেঞ্জাটো ব্লেক। ফাৰ্ষ্ট ষ্টেঞ্জাটোত আমি চালোঁ যে পয়েটৰ এটা নেগেটিভ ইম্পেক্ট আছিল, মানে দিনটো বহুত ছেড আৰু ডিছএপইণ্ট আছিল, আৰু ক্ৰ' আৰু যোনটো হেমলক হয় সেই দুটাও নেগেটিভ। তো সেইকাৰণে আমি ফাৰ্ষ্ট ষ্টেঞ্জাটোত ফাৰ্ষ্ট ব্লেকৰ কম্পেৰিজন কৰা হৈছে, আৰু ছেকেণ্ড ষ্টেঞ্জাত কি কৰা হ'ল বন্ধু বান্ধৱীসকল, যে হেজ গিভেন মাই হাৰ্ট এ চেঞ্জ অফ মুড এণ্ড ছেভড ছাম পাৰ্ট অফ এ ডে আই হেভ ৰুড। সেইটোত এটা হোৱাইট কম্পেৰিজন দিছে। সেই ব্লেক ৱাৰ্ডটো কি ইণ্ডিকেট কৰিছে? ক্ৰ' এণ্ড হেমলক ট্ৰী। আৰু ফাৰ্ষ্ট ষ্টেঞ্জাটোত আমাৰ কবিৰ মনটো কি আছিল? মেলানকলি টোন আছিল এট বিগিনিং, মানে কি, যোনটো মিনিং হ'ল ছেড টোন। আৰু ছেকেণ্ড ষ্টেঞ্জাটোত আমাৰ যেতিয়া ডাষ্ট অফ স্ন' পৰিল, মানে সেই বৰফৰ টুকুৰাবোৰ আমাৰ সেই কবিজনৰ ওপৰত, তেতিয়া কি হৈ গ'ল, আমাৰ কবিৰ মুডটো চেঞ্জ হৈ গ'ল। কি হৈ গ'ল? হোপফুল এণ্ড পজিটিভ টোন এট দি এণ্ড। মানে লাষ্ট ষ্টেঞ্জাটোত আমি গম পালোঁ যে আমাৰ কবিজন হোপফুল আৰু পজিটিভ থিংকিঙৰ হৈ গ'ল, পজিটিভ মাইণ্ডৰ। সি ভাবিলে নহয় যে এতিয়াও মই মানে হেপ্পী হ'ব পাৰিম, মানে এটা নেচাৰে কি কৰিলে, এটা গ্ৰেছ দিলে, মানে বিউটি দিলে, পজিটিভ ইম্পেক্ট পেলালে আমাৰ কবিজনৰ ওপৰত। বন্ধু বান্ধৱীসকল, তোমালোকে আৰু এটা বস্তু মন কৰিবা, ক্ৰ' এণ্ড হেমলক কি ৰিপ্ৰেজেণ্ট কৰে? ডেথ, ডিকে এণ্ড ডেঞ্জাৰ। ডেথ মানে মৃত্যু, ডেঞ্জাৰ মানে ভয়ানক। আৰু ক্ৰছ ড্ৰপিং যে লিখা আছে ন, ক্ৰছ ড্ৰপিংটোৰ মিনিং হ'ল টয়লেট। বন্ধু বান্ধৱীসকল, তোমালোকে মন কৰিবা যে ক্ৰ'টোৱে কি কৰিলে? ছাডেনলি আনএক্সপেক্টেডলি মুভমেণ্ট কৰিলে, আৰু মুভমেণ্ট কৰাৰ ফলত কি হ'ল, সেই বৰফৰ টুকুৰাবোৰ আমাৰ কবিজনৰ ওপৰত পৰিলে। কিন্তু সেইটো নহয়, যদি আমাৰ ক্ৰ'ৱে যদি ড্ৰপিং কৰিলে হয়, মানে টয়লেট কৰিলে হয় আমাৰ কবিজনৰ ওপৰত, তেনেহ'লে কি হৈ গ'ল হয়? আমাৰ কবিজন প্লিজেণ্ট হৈ গ'ল হয়, মানে ফ্ৰাষ্ট্ৰেটেড হৈ গ'ল হয়, এংগ্ৰি হৈ গ'ল হয়, আৰু ইভেন ডিছগাষ্টেড হৈ গ'ল হয়, মানে এটা নেগেটিভ ইম্পেক্ট পৰিলে হয়। বন্ধু বান্ধৱীসকল, তোমালোকে এই কুৱেশ্যনটোলৈ মন কৰিবা, বহুতেই ফেমাছ কুৱেশ্যন হয় এই ক্ৰ'টোৰ ওপৰত, যে ক্ৰ'টোৱে কি ইম্পেক্ট পেলালে। যদি ক্ৰ'টোৱে সেই বৰফৰ টুকুৰাটোৰ মুভমেণ্ট কৰিছিল, বৰফৰ টুকুৰাটো নেপেলাল হয়, যদি ক্ৰছ ড্ৰপিং কৰিলে হয়, দেন আমাৰ কবিজনৰ ওপৰত কি ইম্পেক্ট পৰিলে হয়, সেই কথাটো মন কৰিবা। তোমালোকে মন ৰাখিবা যে এটা নেগেটিভ ইম্পেক্ট পেলাল হয় আমাৰ কবিজনৰ ওপৰত। এই কবিতাটোত এটা বহুত ধুনীয়া এটা থিম হৈ গ'ল, যে ট্ৰান্সফৰ্মেটিভ পাৱাৰ অফ নেচাৰ, মানে নেচাৰে পাৱাৰ ৰাখিলে ট্ৰান্সফৰ্ম কৰা। মানে কবিজনৰ মুড ফাৰ্ষ্টতে কি হৈ আছিল? ছেড, ডিছএপইণ্ট। আৰু ছেকেণ্ড ষ্টেণ্ডত আমাক মানে নেচাৰে কি কৰাই দিলে আমাৰ কবিজনক? যে হোপফুল। বুজি পাইছা তোমালোকে বন্ধু বান্ধৱীসকল? কোনে কৰালে? নেচাৰে কৰালে। চ' দ্য ট্ৰান্সফৰ্মেটিভ পাৱাৰ অফ নেচাৰ, এইটোৱে হৈছে এই কবিতাটোৰ থিম। তোমালোকে এই থিমটো মন কৰিবা। তো বন্ধু বান্ধৱীসকল, এইটোৱে আছিল দ্য ডাষ্ট অফ স্ন'ৰ, যোনটো মানে নেচাৰে এটা কি কৰিলে? পাৰ্চপেক্টিভ দিলে। কাক দিলে? আমাৰ কবিক। চ' এইখিনি আছিল এই পয়েমটো। এতিয়া আমি পয়েটিক ডিভাইচেছলৈ মন কৰিম। পয়েটিক ডিভাইচেছ, প্ৰথম পয়েটিক ডিভাইচেছলৈ তোমালোকে মন কৰা মেটাফৰৰ যোনটো ৱৰ্ড দিয়া আছে, স্ন', মানে মুভমেণ্ট অফ আনএক্সপেক্টেড বিউটি, মানে এইটো এটা কম্পেৰিজন কৰা হৈছে। মানে স্ন'ক, বৰফৰ টুকুৰাটোক, যোনটো বৰফৰ টুকুৰা হয়, সেইটোক কি কৈছে? এটা মুভমেণ্ট অফ আনএক্সপেক্টেড বিউটি। অবভিয়াছলি যোনটো আমাৰ স্ন', সেইটো দেখিবলৈ বহুত ধুনীয়া, হোৱাইট কালাৰৰ হয়,
হোৱাইট কালাৰ ইজ এ চিম্বল অফ পিচ তোমালোকে চাগে জানাই আৰু ছেকেণ্ডটো আছে ছেকেণ্ড পয়েটিক ডিভাইচেছটো দিয়া আছে পাৰ্চনিফিকেশ্যন মানে হিউমেন লাইক কোৱালিটি যোনটো আমাৰ ফাৰ্ষ্ট ষ্টেঞ্জাত দিয়া আছিল ন কি কৈছিল দ্য ৱে এ ক্ৰ' শুক ডাউন অন মি দ্য ডাষ্ট অফ স্ন' ফ্ৰম এ হেমলক ট্ৰী এই ক্ৰ'টো যে মুভমেণ্ট কৰিলে মানে আনএক্সপেক্টেড মুভমেণ্ট সেইটোৱে মানে হিউমেন লাইক কোৱালিটিজ বুজাইছে ন যে আনইনটেনশ্যনেলি কৰিছে কৰাৰ পিছত কি কৰিলে আমাৰ কবিৰ মুডটো চেঞ্জ কৰিলে সেইটোৱে কোৱা হৈছে পাৰ্চনিফিকেশ্যন থাৰ্ড পয়েটিক ডিভাইচেছ লৈ তোমালোকে মন কৰা এনজাম্পমেণ্ট মানে ন' ইউজ অফ পাঞ্চুৱেশ্যন মানে এই কবিতাটোত ক'তো পাঞ্চুৱেশ্যন কমা ফুল ষ্টপ দাঢ়ি এইবোৰ ইউজ হোৱা নাই এইবোৰ পাঞ্চুৱেশ্যন মাৰ্কছ ইন পয়েট্ৰি ইয়াতে কি কৈছে নেক্সট পয়েটিক ডিভাইচটো এলিটাৰেশ্যন ৱৰ্ডটোৰ পয়েটিক ডিভাইচটোৰ মিনিং হ'ল ৰিপিটেশ্যন অফ কনচনেণ্ট চাউণ্ড ছেকেণ্ড ষ্টাঞ্জালৈ মন কৰা এ চেঞ্জ অফ মুড এণ্ড চেভড চাম পাৰ্ট অফ এ ডে আই হেভ ৰুড ইয়াতে মুড ডি এণ্ড ডি চেভড ডি ডে ডি আৰু ৰুড ডি ডি ৱৰ্ডটো বহুত ইউজ হৈছে ছেকেণ্ড ষ্টেঞ্জাৰটোৰ ইয়াকে কোৱা হয় এলিটাৰেশ্যন বুলি মানে ৰিপিটেশ্যন অফ কনচনেণ্ট চাউণ্ড আৰু এটা লাষ্ট পয়েটিক ডিভাইচ বন্ধু বান্ধৱীসকল ৰাইমিং ৱৰ্ড যোনটো ফাৰ্ষ্ট ষ্টেঞ্জাত দিয়া আছে আমাৰ কি কৈছে দ্য ৱে এ ক্ৰ' ৱৰ্ডটোক আমি এ দিলোঁ শুক ডাউন অন মি এইটো এটা ডিফাৰেঞ্চ ক্ৰ'ৰ লগত কোনো মানে মিলা প্ৰীতি নাই চ' এইটো আমি বি দিয়ে ডিন'ট কৰিলোঁ দ্য ডাষ্ট অফ স্ন' ক্ৰ' স্ন' মিলিছে চ' এ ফ্ৰম এ হেমলক ট্ৰী মি এণ্ড ট্ৰী চিমিলাৰিটিজ আছে চ' বি হেজ গিভেন মাই হাৰ্ট হাৰ্ট বুলি কৈছে চ' হাৰ্ট বুলি কৈছে তো চিৰে ডিন'ট কৰা হেজ এ চেঞ্জ অফ মুড এইটোও ডি হাৰ্ট মুড ডিফাৰেঞ্চ আছে চিমিলাৰিটিজ নাই চ' ডিৰে ডিন'ট কৰিবা এণ্ড চেভড চাম পাৰ্ট চিমিলাৰিটিজ আছে চ' চিৰে ডিন'ট কৰিবা অফ এ ডে আই হেভ ৰুড মুড ৰুড চিমিলাৰিটিজ আছে চ' ডি তো এইটোৱে আছিল তোমালোকৰ ৰাইমিং ৱৰ্ড এ বি চি ডি আশা কৰোঁ তোমালোকে পয়েমটো বুজি পালা যদি চেনেলটোলৈ নতুন আহিছা দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা তোমাৰ বন্ধু বান্ধৱীৰ সৈতে আৰু নটিফিকেশ্যনটো প্ৰেছ কৰি ৰাখিবা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা নতুন নটিফিকেশ্যনৰ বাবে থেংক ইউ